হেল্ল' ফ্ৰেণ্ডসকল, শিকোৱা হওক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, নতুনকৈ গুগল একাউণ্ট এটা কেনেকৈ বনাব তাৰ বিষয়ে এই ভিডিঅ'টো বনোৱা আছে, যিটো ভিডিঅ' সহায়ত আপোনালোকে নতুনকৈ অতি সহজে গুগল একাউণ্ট এটা খুলিব পাৰিব। ফ্ৰেণ্ডসকল, আপোনালোকৰ মোবাইলত থকা গুগল এপটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাইডত থকা আইকনটোত ক্লিক কৰিব। তাৰপিছত চিং ইনত ক্লিক কৰিব। চেক ইন ইনফো দেখুৱাব। যেহেতু আপোনালোকে নতুনকৈ খুলিব, কাৰেক্ট একাউণ্টত ক্লিক কৰিব। ফৰ মাই পাৰ্চনেলত ক্লিক কৰিব। নেক্সট কৰিব। নেক্সট কৰাৰ পিছত ফাৰ্ষ্ট নেম আৰু লাষ্ট নেমটো বহাব লাগিব। আপোনালোকে ফাৰ্ষ্ট নেমটো সুন্দৰকৈ বহাই ল'ব। তাৰপিছত লাষ্ট নেমটো বহাই ল'ব। ভিডিঅ'টো শেষলৈকৈ চাই থাকিব, যিহেতু মাজত কাটি কাটি চালে মানে আপোনালোকে বুজাত অকণমান অসুবিধা হ'ব। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছতে ডেট অফ বাৰ্থটো বহাই ল'ব সুন্দৰকৈ আৰু জিমেইলটো জেণ্ডাৰটো বাছি উলিয়াব। জেণ্ডাৰটো ফিমেল নে মেল সেইটো বাছি ল'ব আপোনালোকে। তাৰপিছত নেক্সট কৰিব। ফ্ৰেণ্ডসকল, এইখিনিতে মন কৰিব, কাৰেক্ট জিমেইল এড্ৰেছ এটা আপোনাৰ মন পচন্দৰে লিখি ল'ব লাগিব। @gmail.com অলৰেডি লিখা আছে। আপোনালোকে যিটো নামেৰে জিমেইল এড্ৰেছ এটা লিখিম বুলি ভাবিছে সেই নামটো লিখি ল'ব আৰু লগতে নামৰ পিছত সংখ্যা 2-3টামান লিখি ল'ব। যেনে মই লিখি লৈছোঁ নামটো, তাৰপিছত নাম্বাৰ 2-3টা লিখি লৈছোঁ। তাৰপিছত @gmail.com অলৰেডি লিখা আছেই। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত এটা কাৰেক্ট ষ্ট্ৰং পাছপোৰ্ট লাগিব। কাৰেক্ট ষ্ট্ৰং পাছপোৰ্ট উইথ মিক্স অফ লেটাৰ, নাম্বাৰ এণ্ড চাম্বলছ। এতিয়া আপোনালোকে ষ্ট্ৰং পাছপোৰ্ট এটা বনাবলৈ হ'লে প্ৰথমতে লেটাৰ লিখিব লাগিব, তাৰপিছত নাম্বাৰ, তাৰপিছত চাম্বল। যেনেকৈ নিজৰ নামটো লিখিব পাৰে বা ইমেইল আইডিৰ প্ৰথম আখৰকেইটাও লিখিব পাৰে। তাৰপিছত নাম্বাৰ লিখি দিব লাগিব, তাৰপিছত হেছ এনেকুৱা ধৰণৰ চাম্বল লগাই দিব। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছতে আপোনালোকে স্কিপ কৰি দিব। স্কিপ কৰাৰ পিছত অলৰেডি এটা গুগল ID আপোনালোকৰ ৰেডি হৈ যাব। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আই এগ্ৰীত ক্লিক কৰি দিব। গুগল ছাৰ্ভিচ টোটেলি আপোনালোকৰ গুগল একাউণ্ট এটা অলৰেডি হৈ গ'ল। তাৰপিছত একচেপ্ট কৰি দিব। একচেপ্ট কৰাৰ পিছত আপোনালোকৰ ID এটা অলৰেডি গুগল একাউণ্ট আপোনালোকৰ খোলা হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিলে ফ্ৰেণ্ডসকল? যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰিব।